হদিছ মই আপোনাৰ সন্মুখত পাঠ কৰিছিলোঁ। এই হদিছটোত কৈছে 5টা প্ৰশ্ন সোধা হ'ব আপোনাক মোক কিয়ামতৰ দিনা 5টা প্ৰশ্ন সুধিব, প্ৰত্যেক ব্যক্তিকে সুধিব। আগতেই কৈ দিছে কি কৰিম। 5টা প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন, আপোনাক মোক প্ৰত্যেককে এটা জিন্দগী দিছে, 60 বছৰ, 70 বছৰ, 80 বছৰ, এই জিন্দগী ক'ত কটালা? ভয় লগা কথা, ভয় লগা কথা। আজি আপুনি যদি কোৰ্টত গৈছে, মেজিষ্ট্ৰেটৰ ওচৰত সন্মুখত খাৰা হৈছে, মই এদিন কিবা এটা কথাত যাবলগীয়া হ'ল, মিছাজনৰ আমাৰ কেকাজনৰ মানে অকণ হেৰি আছিলে, মোক ক'লে তই যাবি, মই ঘৰ চাৰিটা আছোঁ আৰু তেতিয়া গ'লোঁ। আমি গৈ আছোঁ, এজন পুলিচ অফিচাৰ আহিলে, ষ্টাৰ লাগি আছে, লগত ইয়াত পিষ্টল আছে। তেওঁ নিজৰ পিষ্টলটো ইয়াৰ পৰা উলিয়াইছে, উলিয়াই তাত যিজন গাৰ্ড আছে গাৰ্ডক দিছে। মেজিষ্ট্ৰেটৰ ওচৰত যিজন গাৰ্ড আছে সেইজন গাৰ্ডৰ হাতত তেখেতে নিজৰ পিষ্টলটো আৰ্মছটো তাত তেখেতক চমজাই দিছে। নিজৰ মোবাইলটো উলিয়াইছে, অফ কৰিছে, আহি সোমাইছে। এজন দুনিয়াৰ মেজিষ্ট্ৰেটৰ ওচৰত সোমাবৰ কাৰণে আপোনাৰ মোবাইল অফ কৰিবলগীয়া প্ৰয়োজন হয়, আপোনাৰ আৰ্মছ অন্যক দিবলগীয়া প্ৰয়োজন হয়। ইয়াত নহ'ব, ইয়াত মিনিষ্ট্ৰী নহ'ব, প্ৰশাসনিক বিষয় নহ'ব, ইয়াত মোৰ হুকুম চলিব। যদি প্ৰধানমন্ত্ৰীৰ সন্মুখত কথা ক'বলগীয়া হয়, ৰাষ্ট্ৰপতিৰ সন্মুখত কথা ক'বলগীয়া হয়, যিখিনি কম বুলি ভাবিছিলোঁ চব পাহৰি গৈ দুটা এটা কথা ক'ব পাৰে। আল্লাহ আপোনাক মোক সন্মুখত কৰাব। আল্লাহ নবীয়ে দোৱা কৰিছে তাহাজ্জুদত, আল্লাহ তাআলাৰ লগত বান্দাই মুলাকাত কৰা, সন্মুখাসন্মুখি কৰাটো সত্য হয়, সন্মুখাসন্মুখি হ'ব লাগিব। আল জান্নাতু হক, জান্নাত হক হয়, ওয়ান নারু হক, দুজক হক হয়, ওয়াস সাআতু হক, কিয়ামত হক হয়। আপুনি মই আল্লাহ থাকিব, মই থাকিম সন্মুখত। স্বয়ং আল্লাহৰ নবীয়ে কৈছে 4টাকে 5টাকে প্ৰশ্ন কৰিব, আল্লাহ এয়া, আপুনি এয়া। বাপৰে, আহকামুল হাকিমিন, কি অৱস্থা। আল্লাহ সন্মুখত আপুনি এয়া, লা হিজাবুন, পৰ্দা নাথাকে, স্ক্ৰীন নাথাকে, ওয়ালা তৰজুমান, ট্ৰান্সলেট কৰা ব্যক্তি নাথাকে, কোনোবা এজনে বুজাই দিব। আল্লাহ সুধিব, আপুনি ক'ব লাগিব। কৈছে বান্দাই তেতিয়া কি দেখিব? নাৰ, এফালে নাৰ, সোঁফালে নাৰ, পিছফালে নাৰ, আগফালে নাৰ, চবফালে বান্দাই জুই দেখিব বোলে। এনেকুৱা এটা পৰিস্থিতি আহিব। আল্লাহ আপোনাক মোক সন্মুখত খাৰা কৰাব। কি সুধিব? এটা জিন্দগী 70-60 বছৰ ক'ত কটালা? এটা জৱানী, পুৰুষেই হওক মহিলাই হওক, ক'ত কটালা? মাল কেনেকৈ ইনকাম কৰিলা? ক'ত খৰচ কৰিলা? জ্ঞান, বিবেক, বুদ্ধি যি দিছিলোঁ ক'ত খটালা? 5টা প্ৰশ্ন। বাপৰে, আল্লাহ যদি ৰহম নকৰে, কৰম নকৰে, বচাৰ কোনো উপায় নাই। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিস বয়ান কৰিছে। সেই হাদিসটো হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহা বৰ্ণনা কৰিছে। ইউহশারুন নাসু ইয়াউমাল কিয়ামাতি হুফাতান উরাতান গুরলান। আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহা নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা বৰ্ণনা কৰি কৈছে, কিয়ামতৰ দিনাখন মানুহ জমা হ'ব। কেনেকুৱা? হুফাতান উরাতান গুরলান। হুফাত কয় যাৰ ভৰিত চেন্দেল নাই তাক কয়। উৰাত কয় যাৰ দেহাত কাপোৰ নাই তাক উৰাত কয়। গুৰলান যিজনক খতনা দিয়া হোৱা নাই সেইজনক কয়। কালি কিয়ামতৰ মানুহ কিয়ামতৰ দিনাখন হাসৰ ময়দানত খাৰা হ'ব। কেনেকুৱা? চেন্দেল নাথাকে, কাপোৰ নাথাকে, উলংগ, খতনা দিয়া নাথাকে। আয়েশা রাদিয়াল্লাহু তাআলা আনহা সুধিছে, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আৰু ৰিজাল ওয়ান নিসাউ ইয়ানজুরু বা'দুহুম ইলা বা'দ, ইয়া রাসূলুল্লাহ, পুৰুষ থাকিব, মহিলা থাকিব, সব উলংগ হ'ব, কি লাজ নালাগিব, শৰম নালাগিব? কামালে হায়া থকাৰ কাৰণে, বেছি লাজ থকাৰ কাৰণে সুধিছে, ইয়া ৰাসূলুল্লাহ, সব মানুহ উলংগ, পুৰুষ উলংগ, মহিলা উলংগ, কেনে অৱস্থা হ'ব? লাজৰ শৰমৰ মানুহ কি অৱস্থা হ'ব? হে আয়েশা, তেনেকুৱা নহ'ব। আল আমৰু আশাদ, মামলা বহুত চফ্ট হ'ব, অতি কঠিন হ'ব। এজনে আনজনৰ ফালে চোৱাৰ ধান্দাই নহ'ব, মোৰ কি হ'ব সেইটোৱে চিন্তা কৰিব। বাপৰে, তেনেকুৱা ধৰণে ক্ষুধাৰ্থ, তৃষ্ণাৰ্থ, ভোকত থাকিব, পিয়াহত থাকিব, বস্ত্ৰহীন। অৱস্থা কেনেকুৱা? সব ভোকত, সব পিয়াহত, আৰু সব উলংগ। গতিকে বাচিবৰ কাৰণে এটা উপায়, সেইটো হৈছে আমালে সালিহা, নেক কাম। আল্লাহ তাআলা আমাৰ আগত 3টা ভাগত বিভক্ত কৰিছে।
আপোনাক মোক তিনিটা ভাগত বিভক্ত কৰিছে। আপুনি মই এই তিনিটা ভাগৰ ভিতৰত কোনটো ভাগত আপুনি মই কৰিছো এইটো আপুনি মই সদায় নিজে চিন্তা কৰিব লাগে। তিনিটা ভাগ আমাক তিনিটা ভাগত বিভক্ত কৰিব। কোৰানে কাৰিমে কৈছে ওয়াকুনতুম আজওয়াজান সালাসা, তোমালোকক তিনিটা ভাগত বিভক্ত কৰা হ'ব। এটা আসহাবুল মাইমানা, দাই হাতৱালা। এক নম্বৰ ভাগটো হৈছে দাই হাতৱালা, সোঁ হাতৱালা, যিসকলে নিজৰ কৰ্মজীৱনীৰ চাৰ্টিফিকেট সোঁ হাতত পাইছে সেইসকলে কৈছে, কোৰানে কৈছে ইউহাসাবু হিসাবান ইয়াসিৰা, ইহঁতক হিচাপ আসানকে লোৱা হ'ব। আসান কেনেকুৱা? আপোনাৰ নাম আইমান থাকিব, লুটিয়াব আল্লাহ, এফালে পেলাই দিলে। ফুটপুচ নহয়, ফুটপুচ দি নাই হোৱা। ফুটপুচ নাই হোৱা, চালে আৰু পাৰ হৈ গ'ল। কোনজন সেইজন? যিজনে সোঁ হাতত পাব, যিজনে সোঁ হাতত নিজৰ নামা আমাল পাব সেইজনক অকল নজৰ কৰা হ'ব, চোৱা হ'ব। এই পাৰ হৈ গ'ল। আকৌ দ্বিতীয় কথা হয় আসহাবুল মাশআমা, বাই হাতৱালা, উল্টে হাতৱালা, উল্টা হাতৱালা। এই পাৰ্টিটোৰ ভিতৰত এই যিসকলে নিজৰ কৰ্ম যিখিনি কাম কৰিলে এই নামা আমাল বুলি কয়, সেইখন যিসকলে বাঁ হাতত পাব তাক দুটা ভাগত বিভক্ত কৰা হ'ল। এক হৈছে কাফিৰ, এই কাফিৰ মুশ্ৰিক এইসকল জাহান্নামলৈ যাব। দুই নম্বৰ হৈছে মুমিন, যিসকলৰ নেক আমালো আছিলে আৰু বদ আমালো আছিলে, নেক আমালতকে বদ আমাল বেছি, সেইসকলে এই বাঁ হাতত পাব। বাঁ হাতত পোৱা মানে সেইসকল জাহান্নামলৈ যাব লাগিব। আৰু এটা দল হৈছে এইসকল কি VIP মানুহসকল। কোন সকল? আস-সাবিকুন আস-সাবিকুন, যিসকল ব্যক্তি সকলো নেক কামত আগত, নামাজৰ ক্ষেত্ৰত আগত, ৰোজাৰ ক্ষেত্ৰত আগত, সদকা খেৰাত কৰাৰ ক্ষেত্ৰত আগত, বিধৱাৰ সহায় কৰাৰ ক্ষেত্ৰত আগত, এটিমৰ সহায় কৰাৰ ক্ষেত্ৰত আগত, সব নেক কামতে আগত। সেইসকলকো হিচাপ কিতাপো নহয়, প্ৰশ্ন কৰাও নহয়, বিনা হিচাপ কিতাপে জন্নত। এইসকলক কয় আস-সাবিকুন আস-সাবিকুন। এতিয়া আস-সাবিকুন আস-সাবিকুন এইসকল হৈছে আম্বিয়াই কেৰাম, আউলিয়াই কেৰাম, শুহাদাই কেৰাম, উলামাই কেৰাম, এইসকল। আৰু আসহাবুল মাইমানা, আপুনি যদি নেক আমাল, আপোনাৰ গুনাহ আছে 50, গুনাহ আছে 49, নেকি আছে 51, আপুনি 5, আপুনি এইফালে পাইছে, আপুনি আসান। হ্যাঁ, যদি গুনাহ 51 হৈ গ'ল আৰু তাত মানে 49 গুনাহ, এইটো এইখনত মুমিন হোৱাৰ পিছতো নেক আমালৰ সংখ্যা বাঢ়িব লাগিব। আৰু যিসকল কাফিৰ মুশ্ৰিক সেইসকলে সৰ্ব অৱস্থাত ইমান হোৱাৰ কাৰণে এইখন হাতত পাব। আৰু এইখন হাতত পাব যদিও তেখেতলোকক দিয়াৰ প্ৰচেছটো অলপ বেলেগ ধৰণৰ হ'ব। কোৰানে কাৰিমে কৈছে ওয়াম্মা মান উতিয়া কিতাবাহু ওয়াৰা যহৰি, ওয়াৰা কয় পিছত, জহৰ কয় পিঠি। এইফালে চিনাটো ফালি দিব আল্লাহ, চিনা ফালি এইফালে হাত ওলাই থাকিব, এইফালে চিনা ফালি এইফালে হাত ওলাব আৰু তাত ল'ব। কোনে? কাফিৰ মুশ্ৰিকে। সিহঁতে কি ক'ব এতিয়া? ফাসাউফা ইয়াদউ সুবুৰা, ফাসাউফা ইয়াদউ সুবুৰা, হে আল্লাহ মই মৰি যাওঁ, মই মৰি গ'লে ভাল আছিলে, এনেকুৱা ধৰণৰ অৱস্থা হ'ব। গতিকে ভাই, আপোনাক এইখনত লাগে, এইখনত যদি পাইছে ভাল কথা, আস-সাবিকুন আস-সাবিকুন যদি হৈছে ভাল কথা। যদি গোটেই জীৱন জোৰা নেকি কৰিলে পিছত গৈ পেলাই আপোনাৰ হিচাপ নিকাচ কৰা হ'ল, নেকিৰ পাল্লা গুনাহৰ পাল্লাতকৈ ভাৰী ওলালে, কান্দিব লাগিব, কান্দিব লাগিব। গতিকে ইমাম চাহেবে আগতে কৈছে নেকি কৰক, নেক কাম কৰক, যিখিনি গুনাহ হৈ গ'ল তাক লৈ তওবা কৰক। তওবা কৰিলে আল্লাহ খুব ভাল পায়। আমাৰ চবৰে গুনাহ, মানুহ মাত্ৰেই গুনাহ কৰিব পৰা মাত্ৰা দিছে। গুনাহ মানুহে নকৰি পেলাই অন্য নকৰে। মানুহে গুনাহ কৰে আৰু অন্য কোনো গুনাহ নকৰে। তিনিটা মানুহ মখলুক আছে। এটা মখলুক হৈছে অকল ভালেই কৰে, সেই মখলুকটো ফিৰিস্তা, সকলো সময়তে ভাল। কেনেকৈ ভাল কৰে? ইমান আল্লাহ তাআলা তাবেদাৰী ইছৰাফিল আলাইহিস সালামক সৃষ্টি কৰা হৈছে চুৰ ফুকিবৰ কাৰণে। যিদিনাখন আল্লাহ তাবাৰক তাআলা মুখত চুৰ
যিদিনা সৃষ্টি কৰিলে চোৰ ভুকিবৰ কাৰণে চোৰ লৈ আছে সেইদিনাখনৰ পৰা এতিয়ালৈকে চোৰ লৈ আছে ইমান বাধ্য অনুপ মানুহ নাফৰমানি নাই অকল ভাল কৰে ফিৰিষ্টা 2 নম্বৰ এটা মখলুক আছে খালি বেয়া কৰে শয়তান খালি বেয়া আৰু এটা মখলুক আছে যি ভালো কৰে বেয়াও কৰে ইনসান আপুনি মই ভাল কৰিছো বেয়া কৰিছো এইটো কাৰণে হযৰতে ওমৰ ইবনে খাত্তাব রাদিয়াল্লাহু তাআলা আনহুৱে ইরশাদ ফৰমাইছে হাসিবু কাবলা আন তুহাসাবু তোমালোকক হিসাব লোৱাৰ আগতে তোমালোকে নিজৰ মুহাসাবা কৰা হিসাব কৰা আজি ৰাতি যদি মই গাঁৱত মোৰটো দিন তেতিয়া মই গোটেই ক্যালকুলেশন কৰিব লাগে কিমান ভাল কৰিলো যদি ভালৰ পাৰ্সেন্টেজ বেছি আছে ভাল যদি বেয়া পাৰ্সেন্টেজ বেছি হৈছে মই মানে লোকচান আছে আজি সবে আমাৰ টকা পইচা হিসাব কৰে কিন্তু হেইটো কৰিব লাগে যদি আপুনি উমৰ রাদিয়াল্লাহু আনহু যদি দুনিয়াত থাকোতে আপুনি নিজৰ নেক আমালৰ মুহাসাবা কৰে কালি হিসাব দিয়াৰ ক্ষেত্ৰত অকল অসুবিধা নহয় যেনেকৈ আপোনাৰ ঘৰত যদি আপুনি ডাঙৰ বিজনেছমেন হয় আপোনাৰ আন্ডাৰত মানুহ ৰাখিছে এই মোৰ ব্যৱসায়টো চাবি তাক মাহে মাহে আপুনি কয় হিসাব দেখুৱা সি ডেইলি হিসাব ডেইলি লৈ আহি ডেইলি কৰি গৈছে মাহেকে মই দেখুৱাব কাৰণে অসুবিধা হ'ব নেকি কিন্তু অসুবিধা নহয় সব ডেইলি হিসাব ডেইলি কৰি থৈছে আৰামছে দেখুৱাই দিব ঠিক তেনেকৈ আপুনি যদি ডেইলি হিসাব ডেইলি কৰে কালি কিয়ামতৰ দিনা আপোনাৰ কোনো অসুবিধা নহ'ব আল্লাহ তাবাৰক তাআলা আমালোক সকলোকে ঈমানৱালাৰ ঘৰত জন্ম দিলে ঈমানৱালা বনালে তাৰপিছত নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতি কৰি দুনিয়ালৈ প্ৰেৰণ কৰিলে আল্লাহ তাআলা নিশ্চয় আমালোকক মানে জন্নত দিব আমি প্ৰত্যেকে আশা কৰিছো কামনা কৰিছো আল্লাহ তাআলা আমাক সকলোকে জন্নৰ ফিৰদৌছ নসিব কৰক কিন্তু জন্নৰ ফিৰদৌছ পাবৰ কাৰণে বা জন্নত পাবৰ কাৰণে আমি অলপ নিজৰ ফালৰ পৰা আপোনাৰ মুজাহাদা কষ্ট কৰিব লাগিব ঠিক আমাৰ গুনাহৰ পৰা বাচক গুনাহৰ পৰা আজিৰ দিনত যোৱা জুমাত আমাৰ সংগঠন ইমাম সাহেব হেৰি কৰিছিলে আজিৰ দিনত গুনাহৰ পৰা বচাৰ বহুত মুশকিল আজিৰ দিনত গুনাহৰ পৰা বচাৰ আপুনি চকু উঠাব নোৱাৰে গুনাহ হয় কৈছে চকু জিনাৰ আৰম্ভণি হয় চকুৰ পৰা মই আগতো কেইবাবাৰো কৈছো আজিও কৈছো জিনাৰ আৰম্ভণি হয় চকুৰ পৰা আল্লামা ইবনে কাইয়িম এজন ইসলামী বিদগ্ধ পণ্ডিত তেখেতে কৈছে মানুহৰ ব্যভিচাৰৰ আৰম্ভণি চকুৰ পৰা জিনা আৰম্ভ তেখেতৰ পৰা এখোজ আগবাঢ়ি গৈ আল্লামা আইনী ৰহমাতুল্লাহ আলাইহি আল্লামা গাজালি ইমাম গাজালি ৰহমাতুল্লাহ আলাইহি কোনে চিনি নাপায় ইমাম গাজালি ৰহমাতুল্লাহ আলাইহি কৈছে যিজন ব্যক্তিয়ে নিজৰ চকুক বচাব পৰা নাই সি কেতিয়াও নিজৰ শৰমগাহক বচাব নোৱাৰে মানে হাৰামখোৰ ওলাইছে যদি চকুৱে গুনাহ কৰি থাকে কৰোতে শৰমগাহক গুনাহ কৰোৱাই দিব শৰমগাহে যেতিয়া গুনাহ কৰি দিলে জাহান্নামলৈ যাবৰ কাৰণে ৰাস্তা ক্লিয়াৰ কৰি দিলে কিয় আল্লাহৰ নবীক এজন প্ৰশ্নকৰ্তাই প্ৰশ্ন কৰিলে ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কি কৰ্মই মানুহক জাহান্নামলৈ বেছি মানুহ জাহান্নামলৈ নিব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে আল ফামু ওয়াল ফারাজ আল ফামু ক'লে মুখৰ বেয়া মানুহ বেছি জাহান্নামলৈ যাব আল ফারাজ গুপ্তাংগ মোৰ কথা নহয় নবীৰ কথা আল্লাহৰ কথা জাহান্নামলৈ যোৱা কাৰণ দুটা এটা হৈছে কি হৈছে মুখ আৰু দ্বিতীয় হৈছে গুপ্তাংগ ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জন্নতলৈ কি কামৰ কাৰণে যাব ক'লে তাকওয়াৰ দ্বাৰা মানুহে জন্নতলৈ বেছি যায় তাকওয়া মতলব গুনাহ আছে বচনা যিসকলে গুনাহৰ পৰা বাচিছে সেইসকল জন্নতলৈ যাব হুসনুল খুলক যাৰ চৰিত্ৰ ভাল মুত্তাকি পৰহেজগাৰ ওলি বুজু কোন সেইজনে ওলি সেইজনে বুজু পৰহেজগাৰ যিজনে গুনাহৰ পৰা বাচিছে ওলি হৈ যাবৰ কাৰণে গোটেই অসমতে পপুলাৰ হোৱাৰ প্ৰয়োজন নাই গোটেই শিৱসাগৰে চিনাকি হোৱাৰ প্ৰয়োজন নাই গুনাহৰ পৰা যদি বাচিছে আপুনি ডাঙৰ ওলি গতিকে গুনাহৰ পৰা নিজেও বাচক নিজৰ হতি সন্তানক বচাওক আজিৰ যুগত গুনাহত আমালোকক ফেলাই দিয়া এটাই জৰিয়া হৈছে মাধ্যম হৈছে এইটো আমি হতি সন্তানক এনেকুৱা ধৰণৰ কৰিছো মানুহৰ ঘৰত জোনাত টিভি গৈ পেলাই পাইছে টিভি খুলি থৈছে মাকে মানে জলপান খুৱাই আছে কি কৰিছে এইটো এনেকে নহয় ই নাখায় নহ'লে দুজনী ছোৱালী দুটা মোবাইল লৈ পেলাই হেৰি কৰি আছে বাবে কি কৰিলে এইবিলাক কেলে দি হৰকে এতিয়া দিছা
নহয়, এজনীক দিলে এজনী মানে এজনী কি কয় মাক ইমান হেৰি লগাই থাকে, সৰু পাৰি দিছে। বাচিবৰ কাৰণে আপুনি চেষ্টা কৰিব লাগিব। মই চেষ্টা কৰিলে ফিৰিষ্টা নাহে আপোনাক, ফিৰিষ্টা আহি পেলাই আপোনাক নবচায়, আপুনি বচাব লাগিব সতি সন্তানক। হা, যিমান সময়লৈকে আপুনি পাৰে আপুনি দমন কৰক। আপোনাৰ ওচৰত নাই, বাহিৰত গুচি গ'ল, তাৰপিছত কিবা কৰিছে, আপোনাৰ সেইটো দুখাৰত নহয়। আপোনাৰ ঘৰত যদি ৰাতি 2টা বজা, 1টা বজা, 3টা বজাত ৰাতি আপোনাৰ ল'ৰাটোৱে ছোৱালীজনী যদি মোবাইল লৈ পেলাই অন কৰি পেলাই সি গান শুনি আছে, কিবা কৰি আছে, আপুনি কি বহিয়াব হিচাপে আপোনাৰ গুৰুত্ব নাই, আপোনাৰ দায়িত্ব নাই? এই ৰাতি 2টা বজাত, 1টা বজাত শোৱাৰ সময়, টোপনি লোৱাৰ সময়, এই সময়ত মোবাইল কিয়? এইটো কথা আপুনি ক'ব লাগিব। মই আপোনাৰ মোৰ দায়িত্ব আছে, বছ যি কৰে কৰি থাকক। নহ'ব, কালি কিয়ামতৰ দিনাখন আপুনি মই বচাৰ অসুবিধা হ'ব। গতিকে আল্লাহ তাবাৰক व তাআলা আমালোকক, আমাৰ যি সতি সন্তান ডাঙৰ সম্পদ হয়, আল্লাহ তাআলাৰ নিয়ামত হয়, ইহঁতক সঠিক শিক্ষা দিয়া, দিন ইছলামৰ শিক্ষা দিয়া। আৰু আপুনি জেনেৰেল এডুকেশ্যন যিমান কৰক, চব কৰক, ডক্টৰ বনক, ইঞ্জিনিয়াৰ বনক, লগতে 5 ওয়াক্ত নামাজি বনক, চব সেইটো লাগিবই। ডক্টৰ ইঞ্জিনিয়াৰ বনালে একো নাই, পিছলৈ হিন্দুলৈ বিয়া হৈ গুচি গ'ল। তেনেকুৱা যাতে নহয়। আল্লাহ তাবাৰক व তাআলাই আমালোকে যিখিনি কথা আলোচনা হ'ল, কওঁতাক আৰু শুনোতাক সকলোকে আমল কৰাৰ তৌফিক দান কৰক।